নমস্কাৰ দৰ্শকসকল, লৈ আহিছোঁ অন্য এটা বিষয়। আৰম্ভণিতে আপোনালোকে যি দেখিলে সেয়া হৈছে কণী খেল। যোৱাকালি গৰু বিহুৰ দিনা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কণী খেল খেলি এনেধৰণে উৎফুল্লিত হৈ পৰা দেখা গৈছে। যি নহওক, আজি মানুহ বিহু। এই মানুহ বিহুৰ পবিত্ৰ দিনা আপোনালোক সকলোকে মোৰ আন্তৰিক শুভকামনা জনাইছোঁ। কণী খেলৰ পিছতে অখিল গগৈয়ে এটা চুটি সাক্ষাৎকাৰ দিয়ে। সেই সাক্ষাৎকাৰত সাংবাদিকে তেওঁক সুধিছিলে যে আজি বিহুৰ দিনা হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে আপুনি কি ক'ব। সাংবাদিকৰ এনেকুৱা প্ৰশ্নৰ উত্তৰত তেওঁ মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা দিলে সঁচা, কিন্তু বিহুৰ দিনাও যেন তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থাকিব নোৱাৰিলে। তেওঁ কি কৈছিলে শুনো আহক। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিশ্চয় ওলগ জনাম, নিশ্চয় সেৱা জনাম। মোতকৈ যিহেতু জ্যেষ্ঠ, তেখেতক বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি পথেৰে অসমখনক লৈ গৈছে সেই পথটোৰ পৰা ঘূৰাই আনক, সাম্প্ৰদায়িক পথটোৰ পৰা ঘূৰাই আনক। আমি জাতি চব মিলি থাকিব লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে ঋণৰ পথেৰে লৈ গৈছে সেই তাৰ পৰিৱৰ্তে উৎপাদনমুখী জাতিত পৰিণত কৰক। অসমীয়া জাতিটোক যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে একেবাৰে হিতাধিকাৰী জাতিত পৰিণত কৰিছে, বজাৰলৈ বস্তু নিনিয়ে, বজাৰৰ পৰা অকল কিনে, আৰু তাৰ কাৰণে চৰকাৰে পইচা পাতি দিয়ে, অকল উৎপাদনৰ কাৰণে উৎসাহিত কৰা নাই। সেই পথটোৰ পৰা হিমন্ত বিশ্ব শৰ্মা আঁতৰি আহক। আৰু বিহুৱে আমাক শিকাইছে যে বিহু উৎপাদনৰ লগত জড়িত, জাতি এটা উৎপাদনৰ লগত জড়িত হৈ থাকিলেহে আগবাঢ়িব পাৰে। গতিকে বিহুৰ সংকল্প হওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, বিহুৰ সংকল্প হওক যে এই জাতিটোক বছৰৰ সকলো সময়তে খেতি কৰাৰ জাতিত, খেতি কৰা বস্তুবিলাকৰ দাম পোৱাৰ জাতিত, নিজৰ বজাৰখন, অসমৰ বজাৰখন অসমৰ মানুহৰ হাতলৈ অনাৰ জাতিত, আৰু অসমৰ প্ৰত্যেকটো ঠাইতে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ কৰ্মসংস্থাপনহীনতা নাইকিয়া কৰি প্ৰত্যেকজন মানুহক কৰ্মসংস্থাপন দিয়া জাতিত পৰিণত কৰিবৰ কাৰণে সংকল্প ল'বৰ কাৰণে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহুৰ শুভেচ্ছা নহয় আৰু তেখেত ছিনিয়ৰ মানুহ, বিহুৰ ওলগ, বিহুৰ সেৱা, বিহুৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। সমাগত নতুন বছৰটোত অখিল গগৈৰ সংকল্প হ'ব বিজেপি দলৰ চৰকাৰক উফৰাই পেলোৱা। আজিৰ দিনটোত আৰম্ভ হোৱা যিটো নতুন বছৰ, এই নতুন বছৰটোৰ সংকল্প ডেফিনেটলি বিজেপি চৰকাৰক উফৰোৱাটো। কিন্তু বিজেপি চৰকাৰক উফৰোৱাটো কেৱল সংকল্প নহয়, বিজেপি চৰকাৰক উফৰাই আমাৰ জাতিটোৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰাটোহে আমাৰ উদ্দেশ্য। শুই উঠিয়ে প্ৰথম সেইটো কথাই ভাবিছোঁ যে জাতিটোক এইবাৰ আমি যেনে তেনে বচাম, সাম্প্ৰদায়িকতা মুক্ত কৰিম। পঞ্চায়ত নিৰ্বাচনত কিয় জোৰ দিয়া নাই অখিল গগৈয়ে? আহক তেওঁ এই সম্পৰ্কে কি কৈছে শুনি লওঁ। পঞ্চায়ত নিৰ্বাচনটোত আমি ৰাইজৰ দলে বৰ বেছি গুৰুত্ব দিয়া নাই। এইকাৰণে পঞ্চায়ত নিৰ্বাচনত আমি যদি জিকো, তেতিয়াহ'লেও সাধাৰণতে কি কৰিব, আমিতো কেতিয়াও চৰকাৰ বদলাব নোৱাৰোঁ। গতিকে চৰকাৰ যেতিয়ালৈকে নবদলায় তেতিয়ালৈকে পঞ্চায়ত এখন হাতত আহিলেও বৰ বেছি কামত নাই। সেইকাৰণে একদম আপোনালোকে লক্ষ্য কৰিছে যে ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত বেছি আসনত একেবাৰে অংশগ্ৰহণেই কৰা নাই, যুঁজাই নাই। আমি এবাৰ আমাৰ বিৰোধী দলবিলাকক আমাৰ আসনবিলাক এৰি দিছোঁ। তিনি গগৈৰ প্ৰসংগটো পুনৰ উত্থাপন কৰে অখিল গগৈয়ে। তিনি গগৈ এক শক্তিৰ নাম। তিনি গগৈ যদি এক লগ হয় তেনেহ'লে অসমত ধুমুহা আহিব, চুনামি আহিব। আৰু সেই কথা জানিয়েই মুখ্যমন্ত্ৰীয়ে তিনি গগৈৰ কনচেপ্টটো শুনিলেই জাপ মাৰি উঠে, অস্থিৰ হৈ পৰে। আহক এই সম্পৰ্কে তেওঁ আৰু কি কৈছে শুনি লওঁ। আৰু এটা কথা বুজি উঠিছে হিমন্ত বিশ্ব শৰ্মাই, সেইকাৰণে তেওঁ সদায় তিনি গগৈ কথা ক'লে জাপ মাৰি উঠে। তেওঁ এটা কথা বুজি উঠিছে যে যদি বিৰোধী পক্ষ একলগ হয়, অসমৰ মানুহ ৰৈ আছে বিজেপি চৰকাৰক উফৰাই পেলাবৰ কাৰণে। আৰু বিৰোধী পক্ষ যদি একলগ হয় তেতিয়াহ'লে তিনি গগৈ একলগ হ'ব। আৰু তিনি গগৈ বোলা বস্তুটো যে আচলতে এই তিনিজন গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু আপোনাৰ গৌৰৱ গগৈ, এই তিনিজন গগৈ যে আচলতে এটা
অসমৰ জাতীয় জীৱনৰ কাৰণে এটা মেজিক। এই তিনিজন গগৈ লগ লাগিলে যে একদম বিজেপিৰ বিৰুদ্ধে এটা ডাঙৰ ধুমুহা সৃষ্টি হৈ যাব, চুনামি সৃষ্টি হৈ যাব। সেই কথা হিমন্ত বিশ্ব শৰ্মাই জানে আৰু সেইকাৰণে তিনি গগৈ কথাটো ওলালে তেওঁ গাটো খজুৱাই যায়, তেওঁ ৰ'ব নোৱাৰে, তেওঁ জঁপিয়াই উঠে, অস্থিৰ হৈ পৰে আৰু তেওঁ যি কথা ক'বলৈ আৰম্ভ কৰে। তিনি গগৈৰ নাম শুনিলেই মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰে, জঁপিয়াবলৈ ধৰে, যি টি ক'বলৈ আৰম্ভ কৰি দিয়ে। আচলতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন আগতে তিনি গগৈ সম্পৰ্কে এটা তিৰ্যক মন্তব্য আগবঢ়াইছিলে। তিনি গগৈ একলগ হোৱাই নহয়, পাৰিলে তেওঁলোকৰ মাজত বৈবাহিক সম্বন্ধও গঢ়ি তুলিব লাগে তেওঁলোকে, তেতিয়া সম্বন্ধ আৰু অধিক মজবুত হ'ব। এই আছিল মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য। সেই কথাৰ আঁত ধৰি অখিল গগৈয়ে আৰু এধাপ ওপৰলৈ গৈ কি ক'লে আমি শুনি লওঁ আহক। মইতো ভাবি আছিলোঁ যে আমাৰ ঘৰৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ঘৰখনৰ এটা সম্পৰ্ক কৰোঁ। ধেমালি কৰিছোঁ দেই, তেওঁ এইবিলাক অদৰকাৰী ধেমালি কৰে কাৰণে কৈছোঁ দেই, বুজিছে নাই? মইতো ভাবিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লগত আমাৰ সম্পৰ্ক হওক। তেওঁ চাগে নকৰিব, আমি গগৈ লিখোতো, তেওঁলোকে শৰ্মা লিখেতো, নকৰিব চাগে, বুজিছে নাই? তিনি গগৈৰ মাজত আচলতে বংশগত সম্পৰ্ক আছে, গতিকে বেলেগকৈ আৰু সম্পৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই। আহক এই সম্পৰ্কে অখিল গগৈয়ে আৰু কি কৈছে শুনি লওঁ। আমাৰ বংশগত সম্পৰ্কই আছে, আমি গগৈ মানুহ একেলগতে, আমি লুখুৰাখনীয়া মানুহ, লুকু ডেকা ফুকন যাৰ ঘৰত জন্ম হৈছিলে, অসমীয়া জাতিৰ বীৰ আহোম যুগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সৈনিকবিলাকৰ ভিতৰত লুকু ডেকা ফুকন এজন, সেই বংশৰ মানুহ। আমিতো সদায় একেলগতে, আমি একে বংশৰ মানুহ, গতিকে আমাৰ মাজত আৰু বেলেগ ধৰণৰ সম্পৰ্ক কৰাৰ দৰকাৰ নাই। সম্পৰ্ক মই আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰহে কৰিব লাগিছিলে, আমাৰ পৰিয়াল আৰু হিমন্ত বিশ্ব শৰ্মাৰ, তেতিয়াহে সম্প্ৰীতি হ'লহেঁতেন, হয়নে নহয়? তেওঁ আকৌ আমাৰ গগৈ পৰিয়ালৰ মাজতে কৰিবলৈ কৈছে, এইটোতো কি কথা কৈছে? গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা ধৰণৰ এই যে গুৰুত্বপূৰ্ণ কথা এটা তেওঁ পাতল কৰিবৰ কাৰণে কৈ দিয়ে, এই পাতল কৰা কথাটোৰ জৰিয়তে তেওঁ মানে বস্তুটোৰ পৰা আঁতৰাই লৈ গুচি যায়। সদায় তেওঁ মানে এনেকুৱা ধৰণৰ ৰাজনীতি কৰি খুব ভাল পায়। গতিকে মই আশা কৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ পাতল কথাৰে, তৰল কথাৰে কেতিয়াও যাতে এনেকুৱা ধৰণৰ কাম নকৰে। আৰু জাতিটোৰ কাৰণে সকলোৱে আমি ভাবোঁ, সকলোৱে সকলোকে সন্মান কৰিব লাগে। বিহুৰ দিনাই মই কৈছোঁ, ময়ো হিমন্ত বিশ্ব শৰ্মাক সন্মান কৰিব লাগিব, মোকো হিমন্ত বিশ্ব শৰ্মাই সন্মান কৰিব লাগিব, গৌৰৱ গগৈকো তেখেতে সন্মান কৰিব লাগিব, লুৰিণজ্যোতি গগৈকো তেখেতে সন্মান কৰিব লাগিব, তেখেতসকলেও হিমন্ত বিশ্ব শৰ্মাক সন্মান কৰিব লাগিব। তেতিয়াহে জাতিৰ উন্নতি হ'ব। বহাগত আমাৰ চিন্তা এনেকুৱাহে হ'ব লাগে। হিমন্ত বিশ্ব শৰ্মাই আকৌ কিবা কিবি কথা কৈ দিয়ে, এইটো ক'ব নালাগে। হিমন্ত বিশ্ব শৰ্মাই কিবা কিবি কৈ দিয়ে সেইটো ক'ব নালাগে। দৰ্শকসকল, আপোনালোকে জানেই অখিল গগৈয়ে নকওঁ বুলি বহু কথাই কৈ দিয়ে। তেওঁৰ আন এটা চৰিত্ৰ হৈছে প্ৰশংসাৰ চলেৰে তেওঁ সমালোচনাও কৰে, মিত্ৰতাৰ চলেৰে তেওঁ আক্ৰমণো কৰে। কংগ্ৰেছক কেনেদৰে মিত্ৰতাৰ আহ্বান জনাই প্ৰতি মুহূৰ্ততে ক্ষুৰধাৰ সমালোচনা কৰি থাকে আমি সকলোৱে দেখিয়ে আছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এই বিহুৰ দিনা বিহুৰ ওলগ জনোৱাৰ চলেৰে কেনেধৰণেৰে তেওঁ সমালোচনা কৰিলে, কি কথাবোৰ ক'লে আমি সকলোৱে এই ভিডিঅ'টোত দেখিলোঁ। যি নহওক, আপোনালোকে কি ভাবে? অখিল গগৈয়ে ভৱিষ্যত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যি সপোন দেখি আছে, তালৈ চাই তেওঁৰ গাত মুখ্যমন্ত্ৰী হ'ব পৰা ব্যক্তিত্ব আপোনালোকে দেখিছেনে? ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী হ'ব পৰাকৈ তেওঁ বাৰু কিমান চিৰিয়াছ আপোনালোকৰ দৃষ্টিত? তদুপৰি তিনি গগৈ লগ হ'লে সঁচাকৈয়ে বিজেপি বিপদত পৰিব বুলি আপোনালোকে ভাবেনে? আপোনালোকৰ বক্তব্য অনুগ্ৰহ কৰি কমেণ্ট বক্সলৈ গৈ লিখক। আজিলৈ এৰিছোঁ, ভিডিঅ'টো দীঘল হৈ গৈছে। ভালে থাকক, কুশলে থাকক। নতুন এটা ভিডিঅ' লৈ পুনৰ আহিম। ধন্যবাদ।